Hi everyone, my name is Sukanya and I welcome you to eQuipad. আজি আমি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোৰ ওপৰত চাম যে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ অফ আছাম এই টপিকটো কিয় ইম্পৰ্টেণ্ট হয়, ঠিক আছে, কি কুৱেশ্যনছ আহিছে এই টপিকটোৰ ওপৰত আৰু এই টপিকটো কিয় চুজ কৰা হৈছে বিকজ অফ দ্য অনলি ৰিজন দেট এটা আৰ্টিকল আহিছিল আছাম ট্ৰিবিউনত উন্নতি স্কিমৰ কথা ইয়াতে আমাৰ এক্সপ্লেইন কৰা আছিল। উন্নতি স্কিমটোৱে কেনেকৈ এনি ইয়াৰত ডেভেলপমেণ্ট আনিব পাৰে, কেনেকৈ এজ এ ইউথ অফ আছাম কেনেকৈ আমি ইয়াৰ পৰা বেনিফিট ল'ব পাৰোঁ। চ' উন্নতি স্কিমৰ ওপৰত আমি একদম লাষ্টত চাম ইম্পৰ্টেণ্ট ফেক্টছ কি ইম্পৰ্টেণ্ট হ'ব পাৰে ফৰ এক্সাম পাৰ্চপেক্টিভ। এণ্ড যিহেতু উন্নতি স্কিম ইজ ৰিলেটেড টু দ্য ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ অফ আছাম, ডেটছ ৱাই ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোৰ ওপৰত হলিষ্টিকেলি আমি জনাটো খুব দৰকাৰ। কাৰণ কি হৈছে বিকজ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোৰ ওপৰত কুৱেশ্যন সুধি আছে APSCয়ে, টুৰিজিমৰ ওপৰত সুধিছে, বেল মেটেল ইণ্ডাষ্ট্ৰিজৰ ওপৰত সুধিছে, ডাইৰেক্টলি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন দ্য এনিয়াৰ ৰিজনৰ ওপৰত সুধিছে। এখন এছে আহিছিল, ঠিক আছে, 2020 মেইনছত প্ৰব্লেমছ অফ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন আছাম। আৰু কুৱেশ্যন যেনেকৈ এগ্ৰ' বেছড ইণ্ডাষ্ট্ৰিজ, যেনেকৈ আমাৰ টুৰিজিম ইজ এ ভেৰি ফেভৰেট টপিক অফ APSC, ঠিক আছে, সুধি আছে এই টপিকটোৰ ওপৰত। যেনেকৈ আকৌ দেখা পাইছে আপোনালোকে টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওপৰত সুধিছে, 250 ৱৰ্ডছত লিখিব আহিছে। টি ইণ্ডাষ্ট্ৰীৰ ওপৰত সুধিছে এণ্ড এইবাৰ টি ইণ্ডাষ্ট্ৰীৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে। কিয় আহিব পাৰে বিকজ আমি দেখিছোঁ যে টি ইণ্ডাষ্ট্ৰীয়ে 200 years হৈ গ'ল আমাৰ টি ইণ্ডাষ্ট্ৰী এণ্ড দিছ year they are celebrating it. That's why this topic is important. So টপিকটো আমি অকণমান হলিষ্টিকলি চাম যে টোটেলি in a wholesome way ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো কি হয়, অলপমান হিষ্টৰিকেল বেকগ্ৰাউণ্ড, ইয়াৰে প্ৰব্লেমছ, গভৰ্ণমেণ্টে কি মেজাৰ্ছ লৈছে, ঠিক আছে, আৰু ৱে ফৰৱাৰ্ড, এণ্ড লাষ্টত আমি কিছুমান স্কিমছ, ঠিক আছে, এইখিনি চাম আমি। চ' এই টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। যদিও আপোনালোকে মেইনছ দি আছে তেতিয়াতো ইম্পৰ্টেণ্ট হ'বই। এণ্ড ইভেন ইফ ইউ আৰ নট প্ৰিপেয়াৰিং ফৰ মেইনছ, আকৌ যদি আপোনালোকে প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেতিয়াও ইম্পৰ্টেণ্ট হ'ব বিকজ মেইনছৰ প্ৰিপেয়াৰেশ্যন আগতেই কৰিব লাগিব এনেও, আৰু এই টপিকটো এনেওতো প্ৰিপেয়াৰ কৰিবই লাগিব। চ' why not start now? So historically our NER region is backward because of a number of reasons. One of the reason is the geographically our topography is not sufficient for the big manufacturers, ঠিক আছে, কিয় বিকজ আমি জানো যে আমাৰ আৰ্থকুইক প্ৰ'ন এটা এৰিয়া হয়। উই আৰ ইন দ্য জ'ন 5ত আছোঁ আমি, ঠিক আছে, জ'ন 5ত আছোঁ এণ্ড ভেৰি ৰিস্কি। বহুত ডাঙৰ ছেটআপ কৰিবলৈ আমাৰ ইয়াতে টপ'গ্ৰাফী এলাউ নকৰে আমাক। আমি কেতিয়াবা ভাবিছোঁনে যে মুম্বাই এণ্ড দিল্লী এইবিলাকত যিমানবোৰ আমাৰ ফ্লেটবিলাক আছে লাইক কিমান ওখ, ঠিক আছে, ভাৰ্টিকেলি বহুত ওপৰলৈ আমি ফ্লেটৰ ফ্ল'ৰবিলাক দেখা পাওঁ। বাট ৱাই নট ইন আছাম? অনলি বিকজ অফ দ্য ৰিজন দেট উই আৰ নট জিঅ'গ্ৰাফিকেলি ষ্ট্ৰং, ঠিক আছে। চ' সেইটো কাৰণে আমাৰ এনিয়াৰ ৰিজনক আমি আগৰ পৰাই বেকৱাৰ্ড এণ্ড অবভিয়াছলি এতিয়াও যদিও ডেভেলপমেণ্ট দেখা পাইছোঁ, আগতে টোটেলি নেগলেক্টেড এটা ৰিজন আছিলে। চ' ইনিচিয়েলি আমি অকল কটেজ ইণ্ডাষ্ট্ৰী দেখা পাইছিলোঁ, মানে কি হয়, আমি কাপোৰ কানি নিজে বৈ নিজে পিন্ধিছিলোঁ, সেইটোকে কয় ছাবষ্টিষ্টেঞ্চ ইকনমি। মানে কি হয়, আমি নিজৰ কনজামশ্যনৰ কাৰণে আমি প্ৰডিউচ কৰিছিলোঁ, আমি কমাৰ্চিয়েলি এই বস্তুটো এৰি দিয়া নাছিলোঁ মাৰ্কেটত, আমি ঠিক ঠাকে চলি আছিলোঁ, ঠিক আছে। বাট এজ ফেক্টৰীজ কেম আপ, যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন আহিলে ইন হোল অভাৰ ইণ্ডিয়া, যেতিয়া ফেক্টৰীজবিলাক আহিলে আমি দেখা পাইছোঁ যে এই ইণ্ডাষ্ট্ৰিটো যোনটো এটা ইণ্ডাষ্ট্ৰি আছিল কটেজ ইণ্ডাষ্ট্ৰি, সেই ইণ্ডাষ্ট্ৰিটো আমাৰ কিয় ডিক্লাইন হ'ল বিকজ ফেক্টৰীজ আহি গ'ল। ফেক্টৰীজ অহাৰ লগে লগে আমি উইভিং কৰিব বাদ দিলোঁ, আমি নিজে কাপোৰ কানি ব'বলৈ বাদ দিলোঁ, আমি ফেক্টৰীৰ প্ৰডাক্টছ কিনিবলৈ ল'লোঁ বিকজ দে ৱেৰ ইজিলি এভেইলেবল এণ্ড ভেৰি চিপ আছিলে এট দ্যাট টাইম। তো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইন আছাম কমাৰ্চিয়েলি আমি দেখা পাওঁ উইথ ৰেচপেক্ট টু টি। আমি টি যেতিয়া ব্ৰিটিছে আইডেণ্টিফাই কৰিলে যে উই হেভ দিছ ইণ্ডাষ্ট্ৰি, দেন ফাৰ্ষ্ট কমাৰ্চিয়েল প্লেণ্টেশ্যন আমি দেখা পাওঁ ইন দ্য টি ছেক্টৰ। এণ্ড আমি দেখা পাওঁ যে 1839ত ফাৰ্ষ্ট টি গাৰ্ডেন ইন চাবুৱা। দেন আফটাৰ টি উই গেট টু চি দ্য অইল ৰিফাইনেৰী, আমাৰ অইল ছেক্টৰ এক্সপ্ল'ৰ হ'ল। এণ্ড দেন উইথ এজ টাইম passes by other industries came up, যেনেকৈ প্লাইউড হৈ গ'ল, মেচ ইণ্ডাষ্ট্ৰি হৈ গ'ল, যেনেকৈ ৰাবাৰ ইণ্ডাষ্ট্ৰি। চ' দে আৰ দ্য ইণ্ডাষ্ট্ৰিজ দেট কেম আপ ইনিচিয়েলি। চ' সময় অনুযায়ী বাকী ইণ্ডাষ্ট্ৰিজো আহিলে। চ' এটা ডাটা ইকনমিক ছাৰ্ভেৰ পৰা কিছুমান ডাটা উলিয়াই আনিছোঁ। এইখিনি ডাটা যদি আমি মেইনছৰ আনচাৰ ৰাইটিং কৰোঁতে যদি লিখোঁ, উই উইল ফেচ মোৰ মাৰ্কছ, ঠিক আছে। কি দেখা পাইছোঁ? চ' দিছ আৰ দ্য ডাটা। চ' 90,000 মাইক্ৰ' এণ্টাৰপ্ৰাইজেছ আছে,
2600 small enterprises and 170 medium enterprises. ঠিক আছে, registered. They are the registered sectors that we have in Assam. Then directly or indirectly 5 lakh workers are employed. ঠিক আছে, directly employed. And then manufacturing sector কথা যদি আমি চাব যাওঁ যে এতিয়া with time in the last few years অলপমান manufacturing sectorটো অসমত বা এনিয়া ৰিজনত অলপমান গ্ৰ' হৈছে. And Assam ranks 13th in terms of factories all across the states and UTs. ঠিক আছে, আমি 13 নম্বৰ পজিশ্যনত আছোঁ with respect to the factories. এতিয়া মেজৰ ইণ্ডাষ্ট্ৰিজ কোনবোৰ আছে আমি জানো যে এগ্ৰ' বেছড, মিনাৰেল বেছড এণ্ড ফৰেষ্ট বেছড. চ' এগ্ৰ' বেছডৰ আণ্ডাৰত কি আছে টি চুগাৰখিনি, মিনাৰেল মানে ক্ৰুড অইল, পেট্ৰ'কেমিকেল, ফৰেষ্ট মানে মেটছ, লেডাৰ, পেপাৰ, প্লাইউড, ৰাবাৰ ইণ্ডাষ্ট্ৰি. ঠিক আছে, এইখিনি হৈছে আমাৰ এটা চাৰ্টত দিয়া দ্য ইণ্ডাষ্ট্ৰিজ অফ আছাম. চ' প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিজৰ ওপৰত আমি আজি কথা নাপাতোঁ বিকজ আমি আজি হলিষ্টিকেলি চাই আছোঁ এই টপিকটো. ঠিক আছে, চ' প্ৰব্লেমছ কি তেতিয়াহ'লে আমাৰ প্ৰব্লেমছ কি হৈ আছে, why we are lagging behind in this industrial sector. The first reason is the vulnerability of the region because as we said যে আমাৰ কি হয় NER zone 5ত আছে. zone 5 মানে very risky মানে we cannot construct huge construction যেনেকৈ ডাঙৰ ফ্লেট বা ডাঙৰ ইণ্ডাষ্ট্ৰিজ we cannot look up in this region. ৰিস্ক আছে বহুত, খহি যাব পাৰে. flood is another factor. ঠিক আছে, দেন আমাৰ জিঅ'গ্ৰাফিকেল আইচলেশ্যন আগৰ পৰা. ঠিক আছে, দিছ ইজ দ্য অনলি কৰিডৰ উই হেভ ইন দিছ ৰিজন. এইটো এটা থিন লাইন অফ কানেক্টিভিটি. দিছ ইজ আনাডাৰ ফেক্টৰ. ঠিক আছে, দেন যদিও আমাৰ বহুত ভাষ্ট ৰিচোৰ্চেছ আছে আমি এতিয়ালৈকে এক্সপ্ল'ৰ কৰি আমাৰ হোৱা নাই বিকজ এনেকুৱা কিছুমান হিমালয়ান যিমান বেডছ আছে ন এইখিনি এৰিয়াজত এতিয়াও আমাৰ কি আছে কোল আছে, ডিপ'জিট হৈ আছে, অইল আমাৰ ডিপ'জিট হৈ আছে, বাট আমি এক্সপ্ল'ৰ কৰিব পৰা নাই, ড্ৰিল কৰিব পৰা নাই বিকজ অফ দ্য টপ'গ্ৰাফি আমাক এলাউ কৰা নাই বিকজ বহুত খৰচা হৈ যাব ইয়াতে এইখিনি এক্সপ্ল'ৰ কৰিব যাওঁতে. ঠিক আছে, দেন লেক অফ চাফিচিয়েণ্ট কেপিটেল. এতিয়া বিকজ আমাৰ ইনভেষ্টাৰ্ছ বহুত কম আহে এই ছেক্টৰটোত, ইনভেষ্ট কৰিব নিবিচাৰে. ঠিক আছে, বিকজ এগেইন কি হৈ যায় বিকজ অফ দিছ জিঅ'গ্ৰাফিকেল ফেক্টৰ উই হেভ কি হৈছে এক্সটাৰ্নেল ইনভেষ্টাৰ্ছ বহুত আমাৰ কম আহি পাইছে. সেইটো কাৰণে আমাৰ কি হৈছে পইচা নাই, কেপিটেল নাই ফৰ দ্য ডেভেলপমেণ্ট. আনাডাৰ ফেক্টৰ ইজ ডেট এতিয়া যিহেতু আমাৰ ADRE এক্সাম আহিব গৈ আছে, আমি চবেই জবৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ, আমি আমাৰ যোনটো অন্টাৰপ্ৰিনাৰশ্বিপৰ যোনটো এনথুচিয়াজম, ঠিক আছে, ষ্টাৰ্টআপ কৰোঁ বা নিজে কিবা এটা ষ্টাৰ্ট কৰোঁ, নিৰ্ভৰ হৈ নাথাকোঁ চৰকাৰৰ ওপৰত, সেই যোনটো মাইণ্ডছেট সেই মাইণ্ডছেটটো আমি বহুত কম দেখা পাওঁ. কিয় কম দেখা পাওঁ? এগেইন আমাৰ ইয়াত ৰোল মডেলছ বহুত কম হয়. ঠিক আছে, ছাকচেছ ষ্টৰিজ আমি APSCৰ বা ADRE ক্লিয়াৰ কৰা ছাকচেছ ষ্টৰিজ আমি বেছি দেখা পাওঁ, ইউটিউবত ভৰি আছে. ঠিক আছে, বাট এটা ভাল এটা ষ্টাৰ্টআপ কৰি এজন মানুহে যে গভৰ্ণমেণ্ট জব এটাতকৈও যে বেছি ইনকাম কৰি আছে তেনেকুৱা কভাৰেজ যদিও আছে আমাৰ কম কভাৰ কৰিছে আমাৰ ছ'চিয়েল মিডিয়াই. That's why we have not explored this area, right? Then again আমাৰ টেকনিকেল এক্সপাৰ্টিজ বহুত কম হৈ আছে বিকজ এটা ৰিচেণ্টলি ব্ৰেইন ড্ৰেইনৰ ওপৰত এটা আৰ্টিকেল আহিছিল কালি নে পৰহি, ইউ মাষ্ট ৰিড এবাউট দিছ টপিক ব্ৰেইন ড্ৰেইন মানে কি হয় যিমানবোৰ ভাল টেলেণ্ট আমাৰ বাহিৰলৈ গুচি গৈছে. ঠিক আছে, বাহিৰ মানে অসমৰ বাহিৰলৈ গুচি গৈছে এণ্ড ইভেন আউটছাইড ইণ্ডিয়া গুচি গৈছে. এণ্ড সেইটো কাৰণে আমি বাহিৰৰ যেনেকৈ মুম্বাই, মহাৰাষ্ট্ৰৰ পৰা বেংগলোৰৰ পৰা বেলেগ টেকনিচিয়ান আহিছে. আমাৰ এতিয়া মাজুলী এখন বহুত ডাঙৰ ব্ৰিজ বনি আছে. ঠিক আছে, কনষ্ট্ৰাকশ্যনত আছে. তাত আপোনালোকে অসমীয়া মানুহ কেতিয়া দেখা নাপায় বিকজ অফ দ্য ৰিজন ডেট বাহিৰৰ পৰা আউটচোৰ্চ কৰিবলগীয়া হৈছে টেলেণ্ট. আমাৰ ইয়াতে টেকনিকেল এক্সপাৰ্টিজ বহুত কম, স্কিল ডেভেলপমেণ্ট এক্টিভিটিজ বহুত কম. ঠিক আছে, এগেইন আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত কম. ঠিক আছে, আমাৰ পাৱাৰ শ্বৰ্টেজেছ বহুত হৈ আছে বা আমাৰ ভাল প্ৰপাৰ ইণ্টাৰনেট কানেক্টিভিটি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ এটা দেখা নাপাওঁ ইন দিছ ৰিজন. সেইটো কাৰণে আমাৰ ভাল ইনভেষ্টাৰ্ছবিলাকে আমাৰ ইয়াত নাহে টু ইনভেষ্ট ইন দিছ ৰিজন, ৰাইট? দেন এতিয়া গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে আমি জানো যে উই আৰ লেগিং ইন দিছ ফিল্ড, আমাৰ বহুত ইয়াতে শ্বৰ্ট কামিংছ আছে, বাট উই হেভ টু লুক ইন টু দ্য এৰিয়া যে গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে. ঠিক আছে, তো প্ৰথম ষ্টেপটো কি লৈছে গভৰ্ণমেণ্টে যে টু ষ্ট্ৰীমলাইন দ্য প্ৰচেছ. এতিয়া আমি জানো যে ইজ অফ ডুইং বিজনেছ, ঠিক আছে, এটা ৰিপৰ্ট হয়, তাৰ মতে এজ পাৰ দ্য ৰিপৰ্ট
আমাৰ ইণ্ডিয়াত বা আমাৰ অসমত এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিবলৈ যাওঁতে বহুতখিনি ষ্টেজেছ থাকে। ক্লিয়াৰেঞ্চ ৰিপৰ্ট লাগে মিউনিচিপালিটি বা ডেভেলপমেণ্ট অথৰিটিৰ পৰা, দেৰ নাম্বাৰ অফ ষ্টেপছ। সেই ষ্টেপটো কৰিবলৈ যাওঁতে কি হৈ যায়, আমাৰ সময় বহুত গুচি যায়, আমাৰ এগেইন ব্ৰাইবেৰী কথাটো আছেই, সেইখিনি দিব লাগে, তো উই বিকাম লেছ মটিভেটেড। চ' ৰিচেণ্ট এটা ইনিচিয়েটিভ আমাৰ অসম চৰকাৰে লৈছে যে যোনটো আমাৰ ইজ অফ ডুইং বিজনেছ, ঠিক আছে, তাতে ষ্ট্ৰীমলাইন কৰা হৈছে প্ৰচেছটো, মানে প্ৰচেছখিনি এটা বিজনেছ ছেটআপ কৰিবলৈ যিমানখিনি প্ৰচেছ আমাৰ দৰকাৰ হয় সেই প্ৰচেছটো আমাক অলপমান কমাই দিয়া হৈছে, ষ্টেপকেইটা কমাই দিয়া হৈছে। যদি আগতে আমাৰ 10টা ষ্টেপ আছিলে এতিয়া 6টা ষ্টেপ কৰি দিয়া হৈছে, ঠিক আছে। দেন আসাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজেছ প্ৰগ্ৰেম, তো এইটো এটা ৰিচেণ্ট এটা ইনিচিয়েটিভ। ইয়াতে কি হৈছে, ৱৰ্ল্ড বেংকে ফাণ্ড কৰিছে টু ইম্প্ৰুভ দ্য কানেক্টিভিটি, ঠিক আছে। দেন আমাৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট পলিচি অফ আসাম 2019 এটা পলিচি হয়, ঠিক আছে। এইটো ইয়াত কি কৰা হৈছিলে যে পাৱাৰ ছাবচিডি, ঠিক আছে, পাৱাৰ ছাবচিডি দিয়া হৈছিলে 100% SGST ৰিএম্বাৰ্চমেণ্ট, ঠিক আছে। আণ্ডাৰ দিছ পলিচি আমাৰ পাৱাৰ ছাবচিডি দিব, মানে ইলেক্ট্ৰিচিটি যিমানখিনি বিল আহে তাৰ পৰা ছাবচিডাইজ কৰি পেলাই এটা আমাক উলিয়াই দিব। এণ্ড আমি যোনটো টেক্স পে' কৰিম, ঠিক আছে, কিছুমান ক্ৰাইটেৰিয়া থাকিব, অভিয়াছলি আমি টেক্স ৰিটাৰ্ণ কৰিব লাগিব বা টেক্স ফাইল কৰিব লাগিব। তাৰে আমি কি হৈ যাব 100% ৰিএম্বাৰ্চমেণ্ট, মানে আমি ঘূৰাই পাম, ৰিফাণ্ড পাম। ৰিচেণ্টলি আমাৰ 2023 এটা এমেণ্ডমেণ্ট হৈছে, এমেণ্ডমেণ্টটো কিহৰ কাৰণে দিছে, এটা কৰিছিলে মানে অলপমান চেঞ্জেছ মডিফাই কৰিছিলে এই পলিচিখন। ইনচেণ্টিভছ অফ মেগা প্ৰজেক্টছ, যিমানবোৰ মেগা প্ৰজেক্টছ আহিব, মেগা প্ৰজেক্টছ মানে যোনবোৰ প্ৰজেক্টছ তাৰ এটা মিনিমাম ক্ৰাইটেৰিয়া থাকিব, সেইখিনিক আমি মেগা প্ৰজেক্টছ বুলি ক'ম। আই থিংক টাৰ্ণ অভাৰটো এৰাউণ্ড 100 crore বা তেনেকুৱা কিবা এটা আছিলে। ইউ কেন জাষ্ট চেক যে ইণ্ডাষ্ট্ৰিয়েল পলিচি অফ আসাম বুলি মাৰি দিলে পলিচিখন ওলাই যাব, ইউ কেন জাষ্ট ৰিড ইট আউট। তো সেই মেগা প্ৰজেক্টছবোৰৰ কাৰণে আৰু কিছুমান বেনিফিটছ দিয়া হৈছিল। এইটো কাৰণে দিয়া হৈছিল বিকজ আমি বেনিফিটছ দেখিলেহে আমাৰ ইনভেষ্ট কৰিব মন যাব বা আমাৰ এটা প্ৰজেক্ট আনিবলৈ মন যাব, দিছ ইজ দ্য ৰিজন, ঠিক আছে। দেন আমাৰ ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰান্সফৰ্মেশ্যন আয়োগ, তো চিটাৰ ওপৰত অলৰেডি আমাৰ এটা কুৱেশ্যন আহি গৈছে APSC মেইনছত। এণ্ড যেনেকৈ আমাৰ নীতি আয়োগ তেনেকৈ আমাৰ চিটাই কি কৰে, আমাৰ আইডেণ্টিফাই কৰে শ্বৰ্ট কামিংছ, যে কি প্ৰব্লেম হৈ আছে, আমি কেনেকৈ গাইড কৰিব পাৰোঁ, কি মেজেছ আনিব পাৰোঁ। দিছ ইজ দ্য ৰোল প্লেড বাই চিটা। চ' চিটাক অনা হ'ল এণ্ড চিটা লুকছ আফটাৰ দ্য শ্বৰ্ট কামিংছ, ঠিক আছে। এণ্ড তেওঁলোকে ট্ৰাই কৰে যে আমি আমাৰ নৱপ্ৰজন্মক কেনেকৈ ভাল এটা ৱে দেখাই আমি ইম্প্ৰুভ কৰাব পাৰোঁ দ্য ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ। দেন আৰু কিছুমান গভৰ্ণমেণ্ট ইনিচিয়েটিভ, যেনেকৈ আমি দেখা পাইছোঁ যে এডভান্টেজ আসাম 2018 আহিছিল। এইটো ফাৰ্ষ্ট টাইম গ্ল'বেল এটা ছাবমিট হৈছিল, ক'ত হৈছিল, গুৱাহাটীত হৈছিল, টু বুষ্ট দ্য ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ, ঠিক আছে। দেন আমি দেখা পাইছোঁ যে এক্সপৰ্ট এণ্ড লজিষ্টিক পলিচি অফ আসাম 2019, ইয়াতে কি কৰা হৈছে, এক্সপৰ্ট কৰিবলৈ আমাৰ প্ৰডাক্ট যিমানখিনি লোকেল প্ৰডাক্টছ আছে সেই প্ৰডাক্টছখিনি যাতে আমি বাহিৰত গৈ কি কৰিব পাৰোঁ, মাৰ্কেটিং কৰিব পাৰোঁ, তাৰ ওপৰত এখন পলিচি অনা হৈছিলে। তাৰ ওপৰত কি বেনিফিটছ পাওঁ আমি এটা প্ৰডাক্ট এক্সপৰ্ট কৰিবলৈ, কি আমাৰ টেক্সৰ কাৰণে কি ৰিএম্বাৰ্চমেণ্ট হ'ব, সেইখিনি এই পলিচিটোৰ আণ্ডাৰত বহুতখিনি সুবিধা দিয়া গৈছিলে। দেন আমি ইণ্ডাষ্ট্ৰিয়েল জ'নছ মানে কি হয়, লেণ্ড বেংকছ মানে কি হয়, যেনেকৈ আমি NH-37 এণ্ড NH-31, তো NH-37 এণ্ড 31 কি হৈ যাব, সেই এৰিয়াটোত এনেকৈ ছাইডত আমাৰ এটা ইণ্ডাষ্ট্ৰিয়েল জ'ন বনোৱা হৈছে, যেনেকৈ জালুকবাৰীৰ পৰা কুকুৰামাৰা বা জালুকবাৰীৰ পৰা টিহু, ইয়াতে কিছুমান ইণ্ডাষ্ট্ৰিয়েলি কিছুমান প্ৰজেক্টছ বা ইণ্ডাষ্ট্ৰিয়েলি কিছুমান বস্তু অনা হ'ব, ঠিক আছে। দেন আমি দেখা পাইছোঁ যে বায়' ৰিফাইনাৰী প্ৰজেক্ট ইজ আনাডাৰ ইম্পৰ্টেণ্ট প্ৰজেক্ট, য'ত নেকি উই হেভ set up what initiative, this is an important initiative by the Numaligarh refinery, and ইয়াতে আমাৰ ব্লেন্ডিং কৰা হৈছে what with ethanol blending, and ইয়াতে বেম্বু প্ৰডাকশ্যনৰ ওপৰত বেম্বু আনি again this sector is important, ইয়াতে lot of the people will get work here because bamboo ওপৰত they will cultivate bamboo, then they will bring to the industry, again এটা কি আহিব, এটা they will create employment. Then what are the important schemes, ঠিক আছে। স্কিমছখিনি ওপৰত যদি if we talk about the important schemes of Assam government, then we will see that MSME credit guarantee scheme. So this is a scheme য'ত নেকি
আমাৰ ছাপ'জ ইনভেষ্টমেণ্ট কি হয়, আমাৰ 100 crore যদি ইনভেষ্টমেণ্ট কৰিছোঁ আমি ইন 1 মেগা প্ৰজেক্ট, এণ্ড যদি আমাৰ ছাপ'জ আমাৰ লাকে আমাৰ ছাপ'জ আমাক সহায় নাই কৰা, দেন হোৱাট উই কেন ডু, যদি আমাৰ ফেইলিয়াৰ হৈ গৈছে আমাৰ ষ্টাৰ্টআপটো, দেন 50% লোন এমাউণ্ট to cover the 50% loan amount up to 50 lakhs. So 50 lakhs লকে আমাক লোন মাফ কৰি দিব চৰকাৰে, ইন কেছ যদি আমাৰ that startup or that industry becomes failure. Then Bonij, Biponi and Sarathi, these three are important schemes. Bonij is a scheme where rural industries bilakok ki kora hoise, incentive dia hoise to come up with the industries in the rural areas, মানে village অঞ্চলত. Then Biponi is a scheme where MSME sectors ok MSME যিমানবোৰ sectors আছে তেওঁলোকক প্ৰমোট কৰা হৈছে, তেওঁলোকক যেনেকৈ আমাৰ মেলাবিলাক পাতে, ইভেণ্টছবিলাক পাতে অসমত বা অসমৰ বাহিৰত, তেওঁলোকে এনেকৈ ষ্টল বহাব পাৰিব, ষ্টল বহাবলৈ যিমানবোৰ খৰচা হ'ব দেট উইল বি টেকেন কেয়াৰ অফ বাই দ্য আছাম গভৰ্ণমেণ্ট. দেন সাৰথি ইজ আনাদাৰ স্কিম য'ত নেকি ছফ্ট লোনছ দিয়া হৈ যাব উইথ এটা বহুত কম এটা ইণ্টাৰেষ্টত, কিহৰ কাৰণে, টু বুষ্ট দ্য ষ্টাৰ্টআপ কালচাৰ, টু বুষ্ট দ্য ষ্টাৰ্টআপ ছেক্টৰ. ঠিক আছে. দেন আমি আৰু কিছুমান স্কিমৰ কথা যদি আমি চাওঁ, যে আৰু কিছুমান স্কিম ইম্পৰ্টেণ্ট হৈ যাব, যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি. ঠিক আছে, এইখিনি স্কিম যদি আমি কোট কৰিব পাৰোঁ আনচাৰ ৰাইটিঙত, দেন উইল ফেটছ মাৰ্কছ. উন্নতি স্কিমৰ ওপৰত চাম এতিয়া আমি ইম্পৰ্টেণ্ট ফেক্টৰ্ছ কি আছে ৰিগাৰ্ডিং দিছ ছেক্টৰ, আমি উই উইল চি. দেন আমাৰ আৰু এটা স্কিম আহি গৈছে NEIDS 2017ত, which stands for what? North East Industrial Development Scheme. ঠিক আছে, another scheme য'ত নেকি আৰু এটা আছে North East Industrial and Investment Promotion Policy. এই দুটা স্কিমে কি কৰিছে, আমাক ছাবচিডি দিছে টু এলিজিবল ইউনিটছ. আমাৰ যিমানবোৰ মেনুফেকচাৰিং ইউনিটছ আছে তেওঁলোকক ইনচেণ্টিভাইজ কৰিছে, ছাবচিডি দিছে. ঠিক আছে. দেন এতিয়া আমি উন্নতি স্কিমটোৰ ওপৰত চাওঁ. ঠিক আছে, উন্নতি স্কিমটো কিয় ইম্পৰ্টেণ্ট হয়, বা যিহেতু আমাৰ ৰিচেণ্ট এটা আৰ্টিকেল আহিছিলে উন্নতি স্কিমৰ ওপৰত, তো ৰিগাৰ্ডিং দ্যাট উই উইল চি অফক'ৰ্ছ. চ' উন্নতি স্কিমৰ ওপৰত যদি কথা পাতোঁ, এই স্কিমটো এনিয়া ৰিজনৰ কাৰণে অনা হৈছিল. ঠিক আছে, 2024. ঠিক আছে, ৰিচেণ্টলি এই স্কিমটো অনা গৈছিল, এইটো প্ৰিলিমছতো ইয়াৰ পৰা আহিব পাৰে, এণ্ড মেইনছত উই কেন ডাইৰেক্টলি যদি উন্নতি স্কিম নাহেও আনচাৰ ৰাইটিং কৰোঁতে উই কেন কোট এবাউট দ্য স্কিম. এতিয়া উন্নতি স্কিমৰ ফুল ফৰ্মটো কি হয়, উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম. দিছ ইজ আণ্ডাৰ মিনিষ্ট্ৰী অফ কমাৰ্চ আণ্ডাৰ DPIIT. ঠিক আছে, ইয়াৰে আউটলেটো কি হয়, টোটেল ইনভেষ্টমেণ্ট কিমান আউটলে হয়, 10,000 crore, এণ্ড ইট ইজ এ চেণ্ট্ৰেল ছেক্টৰ স্কিম. 10 year মানে ইয়াৰ ডিউৰেশ্যনটো কিমান টাইমৰ কাৰণে থাকিব, এই স্কিমটো 10 yearsৰ কাৰণে থাকিব. আৰু ইয়াতে এনিয়াৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে দুটা জোনত ভগাই থোৱা আছে, জোন A এণ্ড জোন B. জোন A মানে যোনবোৰ এডভান্স অকণমান ডিষ্ট্ৰিক্ট. ঠিক আছে, এণ্ড জোন Bত অলপমান বেকৱাৰ্ড অঞ্চলবিলাক আহি পৰিব. ইয়াতে ইউনিটছবিলাক কোৱা হৈছে যে কি হ'ব লাগিব, ৰেজিষ্ট্ৰেশ্যন হৈ যাব লাগিব 2026লৈকে. যিমানবোৰ আমাৰ মেনুফেকচাৰিং ইউনিটছ আছে তেওঁলোক কি হৈ যাব লাগিব, গভৰ্ণমেণ্টৰ খাতাত মানে নোটবুকত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব লাগিব. এণ্ড টু ষ্টাৰ্ট দ্য প্ৰডাকশ্যন উইদিন 4 years ফ্ৰম গ্ৰাউণ্ড অফ ৰেজিষ্ট্ৰেশ্যন. ছাপ'জ আজি 2024, ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন হৈ আছে এটা কোম্পানীৰ, এতিয়া উন্নতি স্কিমৰ কাৰণে এপ্লাই কৰিছে, এণ্ড উইদিন 4 years, ঠিক আছে, বিজনেছটো ষ্টাৰ্ট হৈছে ছাপ'জ 2024 আৰু গ্ৰাউণ্ড পাই গ'ল আপোনাৰ উন্নতি স্কিমৰ আণ্ডাৰত, দেন ইন দ্য নেক্সট 4 years দ্য প্ৰডাকশ্যন হেজ টু ষ্টাৰ্ট. সেই কোম্পানীটোৰ গ্ৰাণ্ট যি পোৱাৰ পিছত কামত আহি যাব লাগিব, যে পইচাটো পাইছোঁ এণ্ড থৈ দিছোঁ, সেইটো হ'লে নহ'ব. দেন ইয়াতে 3টা ইনিচিয়েটিভ আছে এই স্কিমটোৰ আণ্ডাৰত, CII, CIS এণ্ড MSLI. CII মানে কেপিটেল ইনভেষ্টমেণ্ট ইনচেণ্টিভ. এইটো কিহৰ কাৰণে দিয়া হৈছে, যিমানবোৰ অলৰেডি এক্সিষ্টিং যিমানবোৰ আমাৰ ইণ্ডাষ্ট্ৰিজ আছিল তেওঁলোকে যদি আৰু অকণ বেছি এক্সপাণ্ড কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে ইনচেণ্টিভ দিব, বা যদি আমি নতুন কিছুমান ফেক্টৰী জানিব বিচাৰিছোঁ, মেনুফেকচাৰিং ছেক্টৰ ইউনিট কিছুমান যদি বঢ়াব বিচাৰিছোঁ, তেতিয়া এই স্কিমটোৱে ইনচেণ্টিভাইজ কৰিব, ছাবচিডি দিব. দেন CIS মানে কেপিটেল ইণ্টাৰেষ্ট ছাবভেনশ্যন ইনচেণ্টিভ. ইয়াতে আমাক ফাইনেন্সিয়েল ৰিলিফ মানে
কিছুমান লোন দিয়া হ'ব বা কিছুমান লোন মাফ কৰা হ'ব, এনেকুৱা কিছুমান স্কিম থাকিব ইয়াৰ আণ্ডাৰত। MSLI মানে মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচ লিংকড ইনচেণ্টিভ। ইয়াৰ আণ্ডাৰত আমাৰ যিমানবোৰ নতুন ইউনিটছ আজি যদি মই এটা মেনুফেকচাৰিং ছেক্টৰ খুলিব গৈ আছোঁ, এটা ক্ৰাইটেৰিয়া থাকিব, এনেই খুলি দিলে নহ'ব। দেয়াৰ ইজ অন ক্ৰাইটেৰিয়া যে মিনিমাম এটা ক্ৰাইটেৰিয়া আছিলে 50 লাখ or 1 crore এটা ক্ৰাইটেৰিয়া আছিলে টোটেল আমাৰ যোনটো টাৰ্ণ অভাৰ, টোটেল আমাৰ যোনটো ইনভেষ্টমেণ্ট, সেইটো ইয়াৰ ওপৰত যদি আমি খুলিছোঁ, আমি উই কেন গ' ফৰ দিছ উন্নতি স্কিম। আমাক গভৰ্ণমেণ্টে কি কৰিব, ছাবচিডি দিব বা ইনচেণ্টিভ দিব, ঠিক আছে। চ' এইখিনি আমাৰ ইম্পৰ্টেণ্ট ডিছকাশ্যন আছিলে। আমি চালোঁ যে কি ইয়াতে ইম্পৰ্টেণ্ট ফেক্টৰ্ছ, আমাৰ স্কিমছ কি আছে, কি নাই। কনক্লুজনত আমাক যদি লিখিবলৈ আহে টোটেলি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোৰ ওপৰত, আমি প্ৰথমতে আমি লিখিম যে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ ওপৰত আমি অলপ ক'ম। আমি অলপ চাই আহিলোঁ যে কিয় ইণ্ডাষ্ট্ৰিয়েলি বেকৱাৰ্ড হয়, বা ইনিচিয়েলি আমাৰ কোনটো ইণ্ডাষ্ট্ৰি আছিলে, কেনেকৈ ইণ্ডাষ্ট্ৰিজবোৰ আহিবলৈ ষ্টাৰ্ট কৰিলে। দেন আমি অকণমান ডাটা ইউজ কৰিব পাৰোঁ ইকনমিক ছাৰ্ভেৰ পৰা, ঠিক আছে। দেন আমি কি কৰিব পাৰোঁ, গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ, কি ইনিচিয়েটিভ গভৰ্ণমেণ্টে আনিছে সেইখিনি আমি অকণমান চালোঁ, অলপ অভাৰভিউ এটা চালোঁ। দেন আমি কি ক'ব পাৰোঁ, আমি এটা ৱে ফৰৱাৰ্ড দিয়াৰ পাছত আমি কনক্লুজনত আমি এনেকৈ এটা ষ্টেটমেণ্ট দিব পাৰোঁ, এনেকৈ এটা লিখিব পাৰোঁ যে আমাৰ কি হৈছে, যদিও আমাৰ ইণ্ডাষ্ট্ৰিয়েলি বেকৱাৰ্ড হৈ আছে আছামত, আমি এটা মাল্টিফেচেড এপ্ৰ'চ ল'ব লাগিব, ঠিক আছে। আমি পলিচি ৰিফৰ্মছ কৰিব লাগিব, ঠিক আছে, পলিচি আনিব লাগিব। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইজ আনাডাৰ এৰিয়া, এণ্ড ইনভেষ্টমেণ্ট আমি প্ৰমোট কৰিব লাগিব। উই হেভ টু ব্ৰিং ইন মোৰ ইনভেষ্টাৰ্ছ। দেন ষ্টেট গভৰ্ণমেণ্টে ষ্ট্ৰীমলাইন কৰিব লাগিব ৰেগুলেশ্যন। অলৰেডি আমি দেখিছোঁ যে আছাম যোনটো ইজ অফ ডুইং বিজনেছ তাতে ষ্ট্ৰীমলাইন কৰিছে, বাট আৰু আমাৰ তেনেকুৱা পলিচিছবিলাকত ষ্ট্ৰীমলাইন কৰাটো খুব দৰকাৰী, ঠিক আছে। দেন আমি আমাৰ কানেক্টিভিটি ভাল কৰিব লাগিব, ৰোড অবভিয়াছলি ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ। দেন পাৱাৰ শ্বৰ্টেজেছ আছে অসমত বিশেষকৈ, সেইখিনি উই হেভ টু ৱৰ্ক আপন দেট, এণ্ড উই হেভ টু লুক ফৰৱাৰ্ড ফৰ দ্য স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামছ। আমি এইটো এনশ্যোৰ কৰিব লাগিব যে আমি স্কিল দিওঁ, ঠিক আছে, আমাৰ নৱপ্ৰজন্মক আমি স্কিল দি যাতে আমাৰ যিমানখিনি এটা মেনুফেকচাৰিং ছেক্টৰ বা আমি যিমানখিনি কনষ্ট্ৰাকশ্যনৰ যিমানখিনি কাম আছে, ভাল আমি বাহিৰৰ কোম্পানীক আমি দি দিয়া যায়। সেইখিনি আমি যদি আমাৰ যদি স্কিল থাকে হাতত, উই কেন টেক আপ দ্য প্ৰজেক্ট, ৰাইট। চ' দেট ৱে দেট অলছ' কি হৈ যায়, আমাৰ যোনটো অণ্টাৰপ্ৰিনৰশ্বিপ, যোনটো আমাৰ এনথুজিয়াজম, যোনটো বিজনেছ এটা মাইণ্ড, উই হেভ টু ব্ৰিং দেট। বিকজ গভৰ্ণমেণ্টে কিমান জব দিব, ঠিক আছে, গভৰ্ণমেণ্টে কিমান চাকৰি দিব। গভৰ্ণমেণ্টে 1 লাখ চাকৰি দিছে, এতিয়া 1 লাখ চাকৰি যে দিছে সেইখিনিৰ ওপৰত যদি আমি এটা এনালাইচিছ কৰোঁ, গভৰ্ণমেণ্টৰ বহুত ধাৰ লাগি যাব, ঠিক আছে। এটা লিমিটলৈকেহে চৰকাৰে চাকৰি দিব পাৰিব, বিকজ ইমান আমাৰ ইনকাম নহয় ষ্টেটৰ যে চবকে আমি চাকৰি দি ফুৰিম। আমি নিজে কিবা এটা ষ্টাৰ্ট কৰিবই লাগিব, ঠিক আছে। দেট কালচাৰ হেজ টু ডেভেলপ ইন দ্য এনিয়া ৰিজন। চ' দিছ ৱাজ ওৱান হলিষ্টিক এটা ডিছকাশ্যন অন দিছ টপিক। এণ্ড ইয়াতে স্কিমছখিনি চালোঁ আমি ইম্পৰ্টেণ্ট, এণ্ড প্ৰব্লেমছ কি হ'ল কি নাই সেইখিনি আমি চালোঁ। এণ্ড লাষ্টলি আমি কনক্লুজন চালোঁ। চ' এই টপিকটোৰ ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোৰ ওপৰত, যেনেকৈ আমাৰ টিৰ ওপৰত আমি এটা ছেশ্যন কৰিম। টিৰ ওপৰত আমি পঢ়িব লাগিব। আমি কেনেকৈ পঢ়িম, ছাপ'জ টিটোৰ ওপৰত আমি যেতিয়া আমি নোট প্ৰিপেয়াৰ কৰিম, ইউ কেন অলছ' ডু ইট অন ইউৰ অ'ন। নোটটো প্ৰিপেয়াৰ কৰোঁতে মেক চাম ছেকশ্যনছ, এটা ছেকশ্যনত অলপমান হিষ্টৰিকেল বেকগ্ৰাউণ্ড, দেন আমাৰ প্ৰব্লেমছ কি আছে, ঠিক আছে, এণ্ড গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে বা ৱে ফৰৱাৰ্ড, এণ্ড লাষ্টত এটা কনক্লুজন। তো এনেকৈ যদি আমি টিৰ কাৰণে বনাই দিওঁ, বা আমাৰ ৰাবাৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে যদি বনাই দিওঁ, দেন আমাৰ এগ্ৰ' বেছড ইণ্ডাষ্ট্ৰিজৰ কাৰণে যদি এটা আমি এনেকৈ নোট বনাই থওঁ, দেন ইট উইল হেল্প আছ ইন ৰাইটিং আৱাৰ মেইনছ, ঠিক আছে। চ' উইথ দিছ আইড লাইক টু ৰেপ আপ দ্য ছেশ্যন, এণ্ড থেংক ইউ অল।